দুষ্ট কুলি সৰ্পে সবাকো দংশিল হৰাইল চেতন জ্ঞান ইহাৰ ঔষধ সুধাৰাম নাম বিনে নাহি নাহি আন। কৃষ্ণ এই ঘোষাজোকাত মহাপুৰুষ মাধৱদেৱে নাম ধৰ্মৰ মহিমা, বিশেষকৈ কলি যুগত এই নামৰ মহিমাৰ যিটো শ্ৰেষ্ঠতা, সেই শ্ৰেষ্ঠতাটো বেকত কৰিব খুজিছে। কলি যুগক দুষ্ট কাল সৰ্পৰ লগত তুলনা কৰিছে। অৰ্থাৎ কাল সৰ্পই যেতিয়া মানুহক দংশন কৰে, তেতিয়া সৰ্পৰ বিষত সেই ব্যক্তিৰ চেতনাহীন হৈ যায়, মৃত্যুতুল্য হয়। আৰু এই কলি যুগত ঠিক তেনেধৰণে কলিৰ যিখিনি মলমতি অৱস্থা, সেই মলমতি অৱস্থাই মানুহক বিপথগামী কৰে, মানুহৰ শুদ্ধ সত্য জ্ঞান লোপ কৰে, যাৰ কাৰণে মানুহৰ চেতন শক্তি লোপ পায় আৰু মানুহ অপথে গতি কৰে, সৎপথৰ পৰা মানুহ বিপথগামী হয়। সেই কথাটোকে কৈছে যে দুষ্ট কলি সৰ্প আজি এই কলি যুগৰ কাৰণে ই সৰ্পস্বৰূপ। গতিকে এই যুগত মানুহৰ মন বুদ্ধি আত্মা সমস্তই পবিত্ৰ হোৱাৰ স্থল থাকে। গতিকে ৰাম নাম মহামন্ত্ৰৰ বাহিৰে এই যুগত আমাৰ অন্য উপায় নাই। গতিকে ৰাম নামৰ মহিমাৰে আমি এই কলি সৰ্পৰ কবলৰ পৰা আমি মুক্ত হ'ব পাৰিম, আৰু তাৰ কাৰণে আমি সদায় চেষ্টা ৰাখিব লাগিব। আৰু ইয়াকেই ৰাম নামকেই এই ব্যাধিৰ মহৌষধ বুলি কোৱা হৈছে। ইয়াৰ বাহিৰে আন কোনো গতি নাই বুলি বাৰম্বাৰ কোৱা হৈছে। কৃষ্ণ। সকল পুণ্যৰ অবিনাশী ফল হৰি গুণ নাম সাৰ হৰি ক সন্তোষ কৰাইবাৰ হেতু নাম বিনে নাই আৰ। কৃষ্ণ। আপোনাৰ আনকমফৰ্ট হৈছে নেকি কিবা কেমেৰাটো ভাল লগাৰ কাৰণে? মই মানে ক'ত চাম ক'ত নাচাম হৈছে নেকি? নাই, কেমেৰাটো মই চাইছো ন বাৰু, ঠিকমতে নাই চোৱা দেখোন। নাচালেও নাই, নাচালেও। কৃষ্ণ। এইটোকা ঘোষাত আমাৰ পাপ পুণ্যৰ কথা আহিছে। বেদবিহিত সমস্ত কাৰ্যৰ দ্বাৰা মানুহে যি পুণ্য অৰ্জন কৰে, সেই পুণ্যৰ ফল কেতিয়াও অবিনাশী নহয়। পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত পৰে বুলি কোৱা হৈছে। গতিকে পুণ্য সঞ্চয় কৰিও জীৱই স্বৰ্গ লাভ কৰিলে এদিন নহয় এদিন সেই পুণ্য ক্ষয় হৈ যায়, আৰু পুণ্য ক্ষয়ৰ অন্তত পুনৰ জীৱই অধোগতি পায়, অৰ্থাৎ নৰকগামী হ'ব লগা হয়। কিন্তু হৰিনামৰ যোগেদি যি পুণ্য সঞ্চয় হয়, সেই পুণ্যৰ যোগেদি জীৱই ঊৰ্ধ্বগতি লাভ কৰে, অৰ্থাৎ স্বৰ্গ লোক চেৰাই সেই জীৱ বৈকুণ্ঠ লোকলৈ গমন কৰে, আৰু বৈকুণ্ঠ লোকৰ পৰা সেই জীৱ আৰু পুনৰ অধোগামী নহয়, স্বৰ্গৰ
দৰে স্বৰ্গবাসীবিলাক যেনেকৈ পুণ্যক্ষয় হলে অধোগামী হয়, বৈকুণ্ঠবাসীসকল কেতিয়াও অধোগামী নহয়। কিন্তু বৈকুণ্ঠবাসীসকলৰ পুণ্য এই নামৰ বলত অৰ্জন হয়। নামৰ বলত অৰ্জন হোৱা পুণ্যৰ ফলতহে লোকসকলে বৈকুণ্ঠবাসী হোৱাৰ সুযোগ লাভ কৰে। গতিকে স্বৰ্গবাসীসকলৰ সুখ খন্তেকীয়া, অৰ্থাৎ পুণ্য ক্ষয় হোৱাৰ লগে লগে স্বৰ্গবাসীসকল নৰকলৈ পতন হয়। গতিকে স্বৰ্গ সুখ আৰু বৈকুণ্ঠৰ সুখ দুটা সুকীয়া। বিভিন্ন কৰ্মৰ যোগেদি পুণ্য লাভ কৰিলে যদিও স্বৰ্গ সুখ লাভ হয়, সেই স্বৰ্গ সুখৰ যোগেদি জীৱই সদায় স্বৰ্গত বাস কৰিব নোৱাৰে। এদিন নহয় এদিন সেই স্বৰ্গ সুখৰ পৰা জীৱ পতন হৈ যায়, আৰু পতন হলে পুনৰ সেই স্বৰ্গৰ পৰা সেই জীৱ নৰকত গৈ শাস্তি ভোগ কৰিব লগা হয়। কিন্তু বৈকুণ্ঠ লাভ কৰা জীৱই সমস্ত মুকুতি লাভ কৰে, আৰু বৈকুণ্ঠত প্ৰভু ভগৱন্তৰ সান্নিধ্য লাভ কৰে, আৰু বৈকুণ্ঠবাসীৰ সৈতে চিৰকাল সেই জীৱই মুকুতিৰ সুখত বাণিজ্য কৰি থাকিবলৈ সক্ষম হয়। কৃষ্ণ। বেদে রামায়ণে পুরাণে ভারতে আদিমৈধ অবসানে হরিকে সেমাত্র কহয় নিশ্চয় জানাত এহি মানে। বেদ বেদান্ত, ৰামায়ণ, মহাভাৰত, বিভিন্ন পুৰাণ উপপুৰাণ, এই সমস্ত শাস্ত্ৰই পৰিচ্ছেদত একমাত্ৰ ভগৱন্ত হৰি তথা ঈশ্বৰৰ কথাই কয়। সেই সিদ্ধান্তত সমস্ত শাস্ত্ৰই একমাত্ৰ ভগৱন্ত কৃষ্ণৰ কথাকেই বেকত কৰিছে। সেইকাৰণে কোৱা হৈছে যে বেদে ৰামায়ণে পুৰাণ ভাৰতে হৰিকেশে মাত্ৰ কয়। আদি মধ্য অৱসান, অৰ্থাৎ আদি চোৱাত, মধ্যম খণ্ডত আৰু শেষতো এক ঈশ্বৰ ভগৱন্তৰ কথাকেই কৈছে। সেইকাৰণে এই বেদ শাস্ত্ৰ বা বিভিন্ন পুৰাণ উপপুৰাণ, ৰামায়ণ মহাভাৰত আদিৰ সাৰমৰ্ম এই ভগৱন্ত কৃষ্ণৰ কথাকেই ভাগৱত মহাশাস্ত্ৰত, শ্ৰীমদ ভাগৱত শাস্ত্ৰত এককভাৱে কেন্দ্ৰীভূত কৰি মহামুনি ব্যাসে সমস্ত ৰচনাৰ পিছত এই ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। অৰ্থাৎ মহামুনি ব্যাসদেৱে এই ভাগৱত শাস্ত্ৰ ৰচনা কৰাৰ আগলৈকে বিভিন্ন শাস্ত্ৰত ভগৱন্ত কৃষ্ণৰ নাম উল্লেখ কৰিছে যদিও কৃষ্ণকে একমাত্ৰ নায়ক হিচাপে, কৃষ্ণকে একমাত্ৰ শ্ৰেষ্ঠ দেৱতা হিচাপে ঠাৱৰ কৰাত হয়তো কিছু কৃপণলী আছিল। কিন্তু ভাগৱত শাস্ত্ৰ দেৱৰ্ষি নাৰদৰ পৰামৰ্শ মতে ভাগৱত শাস্ত্ৰ ৰচনা কৰিবলৈ গৈ একমাত্ৰ কৃষ্ণৰ গুণনামৰ যুক্ত এই ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। সেইকাৰণে মহামুনি নাৰদে ব্যাসক উপদেশ দিছিল যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। এই মাত্ৰ শব্দটোৰ দ্বাৰা একমাত্ৰ কৃষ্ণৰ গুণনাম যুক্ত ভাগৱত শাস্ত্ৰখন ৰচনা কৰাৰ কাৰণে মহামুনি নাৰদে ব্যাসক উপদেশ দিছিলে। আৰু সেই উপদেশ মৰ্মেই মহামুনি ব্যাসে এনেখন শাস্ত্ৰ ৰচনা কৰিলে যিখন শাস্ত্ৰত কেৱল কৃষ্ণৰ, কেৱল হৰিৰ গুণনাম মাত্ৰহে ব্যক্ত কৰিছে। সেইকাৰণে এই শাস্ত্ৰ হৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, অৰ্থাৎ এই শাস্ত্ৰ হৈছে শ্ৰেষ্ঠ শাস্ত্ৰ। এই শাস্ত্ৰত এক শৰণ হৰিনাম ধৰ্ম প্ৰকাশ হৈছে, এক ঈশ্বৰ কৃষ্ণদেৱৰ কথা প্ৰকাশ হৈছে, আৰু এই শাস্ত্ৰই হৈছে উত্তম শাস্ত্ৰ। গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। এই সিদ্ধান্তৰে মহাভাগৱত শাস্ত্ৰ আজি জগতত প্ৰখ্যাত হৈছে।
কৃষ্ণ। সত্যৰ জৰ চৈতন্যৰ মাজত যি তু প্ৰকাশে তাকে বুলি মন সেহি সিটো পায়ে যিজনে যাকয়ো পাহে। মানুহৰ মন হৈছে আমাৰ সমস্ত ইন্দ্ৰিয়বিলাকৰ ৰজা। আমাৰ এই মনক একাদশ ইন্দ্ৰিয়ৰ স্থানত ৰখা হৈছে। পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ৰ ৰজা হৈছে এই মন ইন্দ্ৰিয়। এই মন ইন্দ্ৰিয়ই সংকল্প আৰু বিকল্প দুইটা ধৰ্মৰ মাজত থাকে। এই সত্য আৰু অসত্য, জৰ আৰু চৈতন্য, এই দুয়োটা শক্তিৰ মাজত মন ইন্দ্ৰিয়ই ক্ৰিয়া কৰি আছে। সেইকাৰণে কোৱা হৈছে সত্য অসত্যৰ মাজত প্ৰকাশে জগতৰ যিটো মাজত যিটো প্ৰকাশে, অৰ্থাৎ এই দুই শক্তিৰ বিপৰীত ধৰ্মী এই দুই শক্তিৰ মাজত যিটো বস্তু প্ৰকাশ হৈছে সেইটো হৈছে মন। মনে এবাৰ সংকল্প কৰে, পিছ মুহূৰ্ততে আকৌ সেই কথাটো বিকল্প কৰে। মনৰ কৰ্মক যিটো মোৰ বুলি মানে কৰ্ম পথে বন্দী জীৱ এহিহে নিদানে। এই কথা মহাপুৰুষ শংকৰদেৱে অনাদি পাতনত লিখিছে যে আমি যদি মনৰ কথাক মনৰ মতে চলিবলৈ যাওঁ তেতিয়াহ'লে আমি মায়াত বান্ধ খাই যাম। আমি এই মনক স্থিতপ্ৰজ্ঞ কৰি ভগৱন্তমুখী কৰি মন বুদ্ধি অহংকাৰ এই তিনিটা পৰ্যায়ৰ অতিক্ৰম কৰি আমি চিত্তত এই মনক আমি চাৱৰ কৰিব পৰা হলে তেতিয়াহ'লে মনে আমাৰ শুদ্ধ গতি লাভ কৰে। সেইকাৰণে তুমি চিত্ত বৃত্তি মোৰ বুলি প্ৰাৰ্থনা কৰা হৈছে। অৰ্থাৎ আমাৰ এই মনটোক প্ৰভু ভগৱন্তৰ চিত্ত বৃত্তি কৰাৰ কথা ইয়াত ঘোষণা কৰা হৈছে। গতিকে তাকে বুলি মন যিজনে যাক উপাসে বুলি কোৱা হৈছে সেহি সিটো পাৱে। অৰ্থাৎ যিটো মনে যিজনক উপাসনা কৰে সেই মনে সেইজনক লাভ কৰে। গতিকে তাকে বুলি মন সেহি সিটো পাৱে যিজনে যাক উপাসে। গতিকে আমাৰ এই চিত্ত যাক উপাসনা কৰিব সেইজনৰ কৃপা, সেই মন বা সেই মনৰে এক অৱস্থা, সেই অৱস্থা হৈছে চিত্ত। মন বুদ্ধি অহংকাৰ আৰু চিত্ত, মনৰ এই চাৰিটা অৱস্থা। গতিকে মনক আমি স্থিৰ কৰি তাক বুদ্ধিত আমি আনি ঠাৱৰ কৰি অহংকাৰ অৰ্থাৎ আমি একত্ৰ অৱস্থাত আমি স্থিতপ্ৰজ্ঞ হৈ আমি চিত্তমুখী হৈ আমি সেই চিত্ৰেৰে প্ৰভু ভগৱন্তক যদি আমি উপাসনা কৰোঁ তেতিয়াহ'লে আমাৰ চিত্তই প্ৰভু ভগৱন্তক সততে পাব বা সততে বশ কৰিব পাৰিব। কৃষ্ণ।